এতিয়া আমি কৰিবলৈ লৈছোঁ 8.4 কৰোঁতে আমি কিছুমান ৰুল মনত ৰাখিব লাগিব সেই ৰুলখিনিৰ বেচিকেলি এই চেপ্টাৰটোত চেপ্টাৰটোহে কৈছোঁ চৰি এই এক্সাৰচাইজটোত ট্ৰিগনমেটিক প্ৰুফ বেছিকৈ আছে আৰু সেই প্ৰুফখিনি কৰিবলৈ যাওঁতে আমাৰ ট্ৰিগনমেটিক আইডেণ্টিটি বোলা বস্তুখিনি মনত ৰাখিব লাগিব লগতে আৰু কিছুমান বস্তু আছে সেইখিনি ৰুলখিনি লিখি ল'ব লাগিব এতিয়া আমি তো ট্ৰিগনমেটিক আইডেণ্টিটি মনত ৰাখিবই লাগিব সেইখিনি আৰু মনত ৰখাৰ লগতে আমি ক'ত একজেক্ট জেগাত এপ্লাই হৈছে প্ৰথমতে চিনি পাব লাগিব যে ইয়াতো এপ্লাই কৰিব পাৰি তো সেইখিনি চিনি পালে আমাৰ এই আৰু এইখিনি প্ৰেক্টিছ কৰি থাকিলে এক্সাৰচাইজটো ক্লিয়াৰ হৈ যাব এনেকুৱা বেলেগ কুৱেশ্যন আহিলেও আমি আৰামছে ট্ৰাই কৰি দিব পাৰিম অ'কে 8.4ৰ ৰুলছ কি লিখি নথিলে প্ৰথমতে এনেকৈ ৰুলছ কি ৰুলছ টু ডু trigonometric proofs okay প্ৰথম কথা we have to apply বা we have to observe for apply নো কেনেকৈ কৰিম থাকিলেও এপ্লাই কৰিম প্ৰথমতে চাব লাগিব অবজাৰ্ভ কৰিব লাগিব যে ট্ৰিগনমেট্ৰিক আইডেণ্টিটিবোৰ আছে নে নাই লগাব পৰাকে ফাৰ্ষ্ট observe for trigonometric identity ট্ৰিগনমেট্ৰিক আইডেণ্টিটিখিনি কি আছিলে মই লিখি লওঁ এবাৰ পটাককৈ লিখি লওঁ প্ৰথমটো আছিলে একদম বেছিক মনত ৰাখিব লাগিব আহিয়ে থাকে ইউজ টু sin স্কুৱেৰ থিটা cos স্কুৱেৰ থিটা ইজ ইকুৱেল টু 1 ইয়াৰ পৰা আৰু সাব ৰিজাল্ট দুটা পাওঁ সাব ৰিজাল্টনো কি আৰু ইটো সিটো সালসলনি কৰি পেলাই পাই যাওঁ sin স্কুৱেৰ থিটাটো যদি মই ইয়াত থৈ দিওঁ cos স্কুৱেৰ থিটাটো ইফালে লৈ গুচি যাম ইজ ইকুৱেল টু 1 মাইনাছ cos স্কুৱেৰ থিটা পাম বাৰু সেইটো এটা কথা আকৌ যদি মই cos স্কুৱেৰ থিটাটো ইয়াত ৰাখি থৈ দিওঁ ইফালে কাক নিব পাৰিম sin স্কুৱেৰক লৈ যাব পাৰিম তো 1 মাইনাছ sin স্কুৱেৰ থিটা এই তিনিটা মনত ৰাখিব লাগিব বাৰে বাৰে ক'বাত ইউজ হৈ থাকে নেক্সট ইয়াৰে আৰু এটা আছে 1 প্লাছ tan স্কুৱেৰ থিটা ইজ ইকুৱেল টু sec স্কুৱেৰ থিটা এইটো এটা ট্ৰিগনমেট্ৰিক আইডেণ্টিটি হয় এটা কি হ'ব ইয়াত মই যদি 1 টো ৰাখি থওঁ ইপিনে কোন যাব sec স্কুৱেৰ থিটা মাইনাছ tan স্কুৱেৰ থিটা এনেকুৱা হ'ব এবাৰ যদি মই tan স্কুৱেৰটোক ৰাখি থৈ দিওঁ ইয়াৰ পৰা বনাই আছোঁ যে এইটো ইয়াৰ পৰা বনাইছোঁ এইটো ইয়াৰ পৰা বনাই আছোঁ যেনেকৈ এইটো ইয়াৰ পৰা বনালোঁ হৈ তলৰটো ওপৰটোৰ পৰাই বনালোঁ প্ৰথমতে 1 টো ৰাখিছিলোঁ tan টো ঠেলা মাৰিছিলোঁ এবাৰ tan টোক ৰাখিছোঁ 1 টোক ঠেলা মাৰিম কি হৈ যাব tan স্কুৱেৰ থিটা ইজ ইকুৱেল টু sec স্কুৱেৰ থিটা মাইনাছ 1 এইটো গ'ল কথা গুছিল আৰু থাৰ্ডটো কি আছিলে এইটো মনত ৰাখিব লাগিব গোটেই বস্তুটো এইটো মনত ৰাখিব লাগিব মনত ৰখাৰ লগতে বনাবও পাৰিব লাগিব যে অ'কে sin স্কুৱেৰ থিটা প্লাছ cos স্কুৱেৰ থিটা ইজ ইকুৱেল 1 হয় তাৰপৰা যে এইকেইটা বনাব পাৰি সেইটো জানিব লাগিব আকৌ কাৰণ এনেকৈও দিব পাৰি ন কেতিয়াবা তাৰপাছত আমি পাই যাম যে আমি কি পাই যাম আমি পাই যাম যে 1 প্লাছ cot স্কুৱেৰ থিটা ইজ ইকুৱেল টু cosec স্কুৱেৰ থিটা বাৰু ইয়াৰ পৰাও দুটা বস্তু বনাব পাৰি 1 টো যদি মই ইয়াত ৰাখি থৈ দিওঁ cosec স্কুৱেৰ্ড থিটা মাইনাছ cot স্কুৱেৰ্ড থিটা 1 টো ৰাখিছিলোঁ এবাৰ cot স্কুৱেৰটোক ৰাখোঁ cot স্কুৱেৰ্ড থিটা ইজ ইকুৱেল টু cosec স্কুৱেৰ্ড থিটা মাইনাছ 1 হৈ যাব এইখিনি বস্তু মনত ৰাখিব লাগিব এইখিনিকে কয় ট্ৰিগনমেট্ৰিক আইডেণ্টিটি আৰু এইখিনি মনত ৰাখিলেই বহুতখিনি কাম ইজি হৈ যাব আৰু মনত ৰখাৰ লগতে ক'ত এপ্লাই কৰিব পাৰি সেইটো আমি চাই থাকিব লাগিব এইখিনি গ'ল কথা গুছিল ইয়াৰ পাছত আহে লিখি ল'ম এইটো ফাৰ্ষ্ট পইণ্ট ছেকেণ্ড আমি অবজাৰ্ভ কৰিব লাগিব কিবা এলজেব্ৰিক আইডেণ্টিটি আছে নেকি এলজেব্ৰিক আইডেণ্টিটি বা কোনখিনি আছিলে এইখিনি মোহাৰিছোঁ দেই এলজেব্ৰিক আইডেণ্টিটি আমাৰ লিখিব লাগিব সেইটো আমি ক্লাছ 9তো পাইছিলোঁ আগতেও পাইছোঁ 8তো পাইছোঁ বাৰু লিখি লওঁ ফৰ্মুলা এলজেব্ৰাৰ ফৰ্মুলা বুলিও কয় এলজেব্ৰিক আইডেণ্টিটি বুলিও কয় চাই লওঁ এতিয়া ছেকেণ্ডতে কি ছেকেণ্ড অবজাৰ্ভ ফৰ ছেকেণ্ডনো দুই বুলি লিখিছোঁ ছেকেণ্ডনো কেলৈ লিখিছোঁ মই observe for algebraic identity observe for algebraic identity আমাৰ হ'ল কি পাম আমি এক নম্বৰ বেসিক সবতছে বেসিক হেতু a plus b whole square is equal to a square plus 2ab plus b square
তেনেকৈ আমাৰ a minus b হোল স্কোৱাৰ এটা আহে a স্কোৱাৰ মাইনাছ 2ab প্লাছ b স্কোৱাৰ লগত লগত লিখি যাব লাগে ইয়াৰ পিছত এটা আছিলে a প্লাছ b ইনটু a মাইনাছ b সেইটো আমাৰ সবতছে घिसा पिटा जिंदगी में बहुत ज़्यादा बार यूज़ होने वाला ये वाला तो यूज़ ही होता रहता है a प्लस बी a माइनस बी जो रहता है তাৰপিছত হৈছে a প্লাছ b হোল কিউব কি আছিলে আমাৰ a কিউব প্লাছ 3a স্কোৱাৰ b প্লাছ 3ab স্কোৱাৰ প্লাছ b কিউব কিছুমানে এইটোক এনেকৈও লিখে a কিউব প্লাছ b কিউব 3ab ब्रैकेटों a प्लस b ऐसे भी लिखते हैं कोई उसके बाद ये भी आता है a माइनस बी का होल क्यूब ये क्या होता है a क्यूब माइनस 3a स्क्वायर b प्लस 3ab स्क्वायर माइनस b क्यूब कोई इसको ऐसे भी लिखता है कि a क्यूब माइनस b क्यूब माइनस 3ab a माइनस b ऐसे भी लिखते हैं कोई इसके बाद और एक आएगा a क्यूब प्लस b क्यूब का आएगा क्या है a प्लस बी इंटू ए स्क्वायर माइनस ए बी प्लस बी स्क्वायर और एक आएगा a क्यूब माइनस बी क्यूब का a माइनस बी ए स्क्वायर प्लस ए बी प्लस बी स्क्वायर এইটো আহিব পাৰে কেতিয়াবা ইয়াৰ পিছত আৰু ইমান অহা দেখা নাযায় এইকেইটাৰ বাহিৰে বেলেগ এপ্লাই হোৱা মনত পেলাওচোন কিবা আছে নেকি এনেতো এলজেব্ৰিক আইডেন্টিটি ঢেৰ আছে আৰু লিখিব পৰাকে খালি ইয়াৰ বাহিৰে আৰু মই এপ্লাই হ'ব যেন জেনেৰেলি আৰু এপ্লাই নহয় ক'ৰবাত যদি আৰু এপ্লাই হ'ব পৰা চান্স আছে মই কুৱেশ্যন কৰি থাকোঁতে কৈ দিম তো এইখিনি আৰু এটচেট্ৰা আৰু আছে আৰু এটচেট্ৰা ইমান এপ্লাই নহয় এপ্লাই হ'লে মানে এইটো হয় কেতিয়াবা এইটো বহুত বেছি হয় সবতছে বেছি এইটোৱে হয় এইটোৰ কাৰণে মই এক্সট্ৰা ৰুল এটাও বনাইছোঁ বাৰু হ'ল না এইখিনি লিখি ল'ম ঠিক আছে এইখিনি লিখাৰ পিছত থাৰ্ড ৰুলটোলৈ আহিম থাৰ্ড ৰুলটো কি আছে আমাৰ থাৰ্ড ৰুলটো আছে থাৰ্ড ৰুলটো হৈছে যদি একো ধৰিব পৰা নাই সব বস্তুক সাইন কছলৈ লৈ যাব লাগে কি হ'ল নিব লাগে থাৰ্ড ৰুলটো হৈছে প্ৰুফছখিনি কৰিবৰ কাৰণে দেই কনভাৰ্ট বিশেষকৈ 8.4 গোটেই কামটো কৰি আছোঁ কনভাৰ্ট everything into sin theta and cos theta ঠিক আছে ফৰ এক্সাম্পল চাবলৈ যাওঁ ক'ৰবাত যদি মই tan theta পাওঁ সেইটোক মই sin theta by cos theta লিখিব পাৰোঁ ক'ৰবাত যদি মই cot theta পাওঁ সেইটোক মই cos theta by sin theta লিখিব পাৰোঁ ইয়াৰ পিছত ক'ৰবাত যদি মই sec theta পাওঁ সেইটোক মই 1 by cos theta লিখিব পাৰোঁ ক'ৰবাত যদি মই cos sec theta পাওঁ সেইটোক মই 1 by sin theta লিখিব পাৰোঁ হয়নে তো মানে ম্যাক্সিমাম যদি একো আইডিয়া পোৱা নাই সব বস্তুক সিম্পলিফাই কৰিব পেলাব লাগে মিন্স সাইন আৰু কছলৈ লৈ যাব লাগে ফোকাস হৈ আছে নে মই অকমান ব্ৰাইটনেছটো বঢ়াই দিছোঁ ওকে সাইন আৰু কছলৈ মানে কনভাৰ্ট কৰাৰ পাছত নেক্সট ৰুলটো হৈছে এইটো বাৰু হৈ গ'ল নেক্সট ৰুলটো হৈছে যদি দৰকাৰ পৰে ইফ উই ক্যান apply a plus b into a minus b which is a square minus b square in denominator mostly বহুত বেলা কুৱেশ্যনত তলৰ ডিনোমিনেটৰটোত মানে এনেকুৱা থাকিব যে কিবা 1/1 প্লাছ সাইন থাকিব সাইন থিটা এনেকৈ থাকিব কুৱেশ্যনটোত আমি কি কৰিব লাগিব ওপৰে তলে 1 মাইনাছ সাইন এটা আৰু 1 মাইনাছ সাইন এটা মাল্টিপ্লাই কৰি দিব লাগিব তেতিয়া কি হ'ব ডিনোমিনেটৰত 1 plus sin into 1 minus sin হৈ যাব a plus b a minus b আমি কি লিখিবগৈ পাৰিম 1 minus sin আমাৰ ওপৰত থাকি যাব তলত হৈ যাব আমাৰ a plus b into a minus b that means a square minus b square 1 square minus sin square টাইপ এনেকুৱা হৈ যাব ঠিক আছে ওকে এইখিনি বুজিলো এইটো ৰুলৰ পাছত আৰু এটা ৰুল আছে আমাৰ if needed আৰু এইটো কৈছে ডিনোমিনেটৰ মোষ্টলি কৈছো কেতিয়াবা এনেকুৱা এক্সেপচনেল কেছ আহে য'ত আমাৰ এই বস্তুটো নিউমাৰেটৰটো এপ্লাই কৰিবলগীয়া হৈ যাব পাৰে আৰু ক'ৰবাত চাম যদি আহে কিন্তু ইমান নাহে এনেকুৱা কুৱেশ্যন ইফ নিডেড টেক এলচিএম ডাইৰেক্ট এলচিএম লৈ ল'ব লাগে যদি দৰকাৰ পৰে গোটেই তলে তলে এলচিএম কৰি লওক ডিনোমিনেটৰ লৈ তলে তলে গোটেই হোৱাৰ এলচিএম লৈ ল'ব লাগে সেইটো হৈ গ'ল আৰু কুছ ৰুল ৰহ গয়া কিয়া বাৰু মনত পৰা নাই কুৱেশ্যন কৰি যাওঁতে আৰু কৈ দিম এইকেইটা মোৰ মনত পৰিছিলে কাৰণে মই কৈ দিলোঁ লিখি ল'ব লাগে এইকেইটা মেইন হিচাপ পেলাই ধৰা বন্ধা এইকেইটাই কৰিব লাগে বুলি কথা নহয় কিন্তু ম্যাক্সিমাম এইকেইটাই চলি থাকে এইকেইটা জানি ল'লে হৈ গ'ল আৰু এতিয়া আমি তেতিয়াহ'লে আমি আৰম্ভ কৰোঁ 8.4ৰ ফাৰ্ষ্ট কুৱেশ্যন ঠিক আছে 8.4ৰ ফাৰ্ষ্ট কুৱেশ্যন তাৰ কাৰণে আমি জানিব লাগিব অলপমান হেৰি পুৰণা বস্তুখিনি এবাৰ ৰিভাইজ কৰি ল'ব লাগিব ৰিকালেক্ট কৰি ল'ব লাগিব তেতিয়া আমাৰ 8.4টো কৰিবলৈ সুবিধা
হ'ব ঠিক আছে মই লগত লগত লিখি যাম আৰু কি কি ইউজ কৰিছোঁ খালি পুৰণা বস্তুখিনিও ছাইডত ক'ৰবাত টেবুলৰ মুখৰ আগত বা ক'ৰবাত এখন ফটো মাৰি পেলাই বা এখন ফটো মাৰি নহয় চৰি হাতেৰে লিখি ফটো কেলৈ মাৰিব হাতেৰে লিখি পেলাই ক'ৰবাত মুখৰ আগত লগাই থ'লে ভাল হ'ব তেতিয়া বাৰে বাৰে দেখি থাকিম মনত পৰি থাকিব বা একচুৱেলি যিমান বেছি প্ৰেক্টিছ কৰোঁ সিমানে মনত থাকে তো 8.4 কৰিম এতিয়া আমি কুৱেশ্যন নম্বৰ 1 কি কৈছে এক্সপ্ৰেছ দ্য ট্ৰিগনমেট্ৰিক ৰেচিঅ'জ sin a sec a and tan a we have to express sin a comma sec a comma tan a in terms of cot a okay মানে এই তিনিটা বস্তুৰে সেপাৰেটকে কটৰ লগত ৰিলেশ্যন এটা লাগে মানে sin a is equal to এফালে কিবা কিবি কটত লিখি দিব লাগে sec a is equal to হিফালে কিবা কিবি কটত লিখি দিব লাগে আৰু tan a is equal to হিফালে কিবা কিবি কটত লিখি দিব লাগে ফাৰ্ষ্টটো পৰা ষ্টাৰ্ট কৰোঁ ফাৰ্ষ্টটো পৰা হয় সৰি sin a sec a ঠাই দিওঁ tan a পৰা ষ্টাৰ্ট কৰোঁ এটা কথা আমি জানো যে tan a মানে কি tan a মানে হৈছে 1/cot a তো এইটোকে কয় কি tan a cot a টাৰ্মছত এক্সপ্ৰেছ কৰা বুলি কয় এফালে tan a আছে ইফালে মুঠতে কিবা কিবি কৰি হলেও cot a এটা আছে নহয় that means আমাৰ tan a মই cot a ৰ টাৰ্মছত এক্সপ্ৰেছ কৰি দিলোঁ মুঠতে ইফালে cot a বুলি ক'বাত নহয় কিবা এটা প্লাছ মাইনাছ মাল্টিপ্লাই ডিভাইড কিবা এটা হৈ থাকিলেই হ'ল আৰু ইফালে tan a আছে ইফালে 1/cot a আছে হৈ গ'ল पहला काम तो हो गया tan ने कर दिया अभी साइन का करना है और tan का cot का करना है नहीं sec का साइन टू उलियाब লাগে আৰু sec टू उलियाब লাগে ঘটনাটো হ'ল বাৰু সাইন টু উলিয়াও ঠিক আছে এতিয়া আমি সাইনৰ ডাইৰেক্ট কটৰ লগত কোনো ৰিলেশ্যন নাপাওঁ কিন্তু কথা এটা নহয় মানে অকমান ৰিভাৰ্স ভাবিব লাগিব দেই আৰু গোটেইকেইটা আইডেন্টিটি মনত ৰাখিব লাগিব এটা কথা আমি জানো নে কি জানো যে tan টো লিখি দিলোঁ এটা সাইন টো লিখিম sin a টো কাৰবাৰ উল্টা নেকি কাৰবাৰ ৰেচিপ্ৰকেল নেকি অবভিয়াসলি sin a টো 1/cosec a বুলি লিখিব পাৰি ওটো কি লিখিলো কততে লিখিব লিছে cosecত কাহে লিখা आ रहे हैं उस पे ही आ रहे हैं cosec a ओके মই কেলে লিখিলো cosec a এটো জানিব লাগিব নজানিলে দিগদাৰি হ'ব কাৰণ cosecৰ লগত cotৰ এক লুজা ৰিলেশ্যনটা আছে কত এই ট্ৰিগনমেট্ৰিক আইডেন্টিটিত আমাৰ cosecৰ লগত cotৰ ৰিলেশ্যন আছে ওকে বাৰু না মই কথা এটা কওঁচোন x টো আছে দেই এটো মই এনেকৈ লিখিব পাৰো নি √x² বুলি পাৰো কাৰণ x² টো ৰুটৰ পৰা ওলাই আহিলে x বুলি লিখিব পাৰি তো এই cosec টো যে আছে হেতু মই এনেকৈ লিখিব পাৰো নি বাৰু √cosec² a ও কি কথা না বতাৰ না স্কয়াৰ কৰি পেলালো যে আহি আছো হেতু কেলে কৰো আহি আছো √cosec² মানে obviously √ৰ স্কয়াৰটো আঁতৰি যাব সিম্পল cosec থাকি যাব সেই কাৰণে মই এটো লিখি লব পাৰিলো এতিয়া মোৰ মনত পৰিব লাগে যে ও মোৰটো এটা ট্ৰিগনমেট্ৰিক আইডেন্টিটি আছিল যিটোত 1+cot² a = cosec² a বুলি আছিল 3 নম্বৰ ট্ৰিগনমেট্ৰিক আইডেন্টিটিটো হয় তো cosec² a ৰ জায়গাত 1+cot² a आराम से লিখিব পাৰি এটো ট্ৰিগনমেট্ৰিক আইডেন্টিটি হয় তামাম ৰুলটা হয় এটো এটা ট্ৰিগনমেট্ৰিক আইডেন্টিটি মন ৰাখিব লাগিব মন ৰখাৰ বেলেগ উপায় নাই এটো মন ৰাখিব লাগিব sin² a + cos² a লিখো থিতা লিখো দৰকাৰ নপৰে একটা কথা আৰু sin² a + cos² a = 1 হেতু মন ৰাখিব লাগিব আৰু 1 + tan² a = sec² a বুলি মন ৰাখিব লাগিব a লিখো থিতা লিখো একটা কথা খালি ইয়াত a লিখিব ইয়াত থিতা লিখি দিব নোৱাৰো ইয়াত যদি থিতা লিখিছো ইয়াতো থিতা লিখিব লাগিব ইয়াত যদি a লিখিছো ইয়াতো a লিখিব লাগিব পাৰো এইটা পাহৰি যাও এইটলে মন ৰাখো 1 + cot² a = cosec² a আছে তো এই যে cosec² a বুলি আছে 1/√1 + cot² a বুলি লিখি দিব পাৰি ইফালে মোৰ কোন আহি আছে sin a हो गया साइनक মই কৈছো না মোক কিবা প্ৰকাৰে राइट साइड है cot तो आहिले होल स्क्वायर करके आ रहा है √over में आ रहा है प्लस आ रहा है माइनस आ रहा है डिवाइड आ रहा है पता नहीं मेरे को आना चाहिए बस तो आ गया cot स्क्वायर ठीक है cot तो आহি গল sin টো এফালে আছে cot টো এফালে আছে বাস সাইনক মই cot ৰ টাৰ্মছত এক্সপ্ৰেছ কৰি দিলু তাকে কয় এক্সপ্ৰেছিং sin a ইন টাৰ্মছ অফ cot a বাৰু
tan a का भी तो इजी था हो गया, sin a का थोड़ा सा कामूर था, लेकिन फिर भी वो जैसे तैसे कर लिया। पहले तो याद करना होगा कि sin a माने 1 by cosec a, ओ sin 2 cosec और रेसिप्रोकेल 1 by cosec माने sin হয়, জানিব লাগিব দেই। ৰেচিপ্ৰকেল ৰেচিঅ'ছ বুলি কয়, ট্ৰিগনমেট্ৰিক ৰেচিপ্ৰকেল ৰেচিঅ'ছ। বাৰু এইটো জানিলোঁ। কচেক মানে আকৌ আমি দিমাগটো চাব লাগিব যে কচেকটো নাজানো নহয়, কচেকটো ডাইৰেক্টলি কটৰ লগত থৈ নাজানো, কিন্তু মই জানো যে যদি কচেকটোক কেনেবাকৈ কচেক স্কোৱাৰ কৰি দিব পাৰোঁ, আছে কচেক কাহা আছে কচেক স্কোৱাৰ কৰি দেগা। লেকিন কচেকটোক মই ৰুট অভাৰ কচেক স্কোৱাৰটো লিখিব পাৰোঁ, কাৰণ কচেক স্কোৱাৰ আছিলে তাকো ৰুট অভাৰ ভিতৰত, সেইকাৰণেহে চাগে কচেক আছিলে। যেনেকৈ কৈছিলোঁ নহয় এক্স স্কোৱাৰটো ৰুট অভাৰ ভিতৰত থাকিলে এক্স থাকিব, তো ৰুট অভাৰ ভিতৰত চাগে কচেক স্কোৱাৰ আছিলে। কচেক স্কোৱাৰটো আমি ডাইৰেক্ট কট স্কোৱাৰ লগত আইডেণ্টিটি জানো, লিখি দিলোঁ 1 by ৰুট অভাৰ 1 plus কট স্কোৱাৰ এ। কচেক স্কোৱাৰ এ মানে 1 plus কট স্কোৱাৰ এ, কচেক স্কোৱাৰ এ জেগাত 1 plus কট স্কোৱাৰ এ ৰিপ্লেচ কৰি দিলোঁ, চাইন এক কট এৰ টাৰ্মছত লিখা হৈ গ'ল। কটটো স্কোৱাৰ হৈ আছে, প্লাছ মাইনাছ মাল্টিপ্লাই ডিভাইড যি হৈ আছে আমাৰ দৰকাৰ নাই, বাছ পাই গ'লোঁ, কাম খতম। থাকি গ'ল কোন চেক, টেন হৈ গ'ল, চাইন হৈ গ'ল, চেকত থাকি গ'ল। এতিয়া চেকটো কৰিম, ঠিক আছে। চেকটো বাৰু অকণমান ইজিলিয়ে পাই যায়। এতিয়া এইটো কিন্তু আমাৰ কৰোঁতে ইয়াৰ ছাইডত লিখি থ'ব লাগিব দেই, এইটো মই লিখি দিছোঁ বাৰু, লিখি দিছোঁ এনেকৈ যে কি লিখি দিম আমি লিখি দিম যে এইটো কি 1 plus cot square a is equal to cosec squared a লিখি দিলোঁ। এতিয়া আমি চেকক কটৰ টাৰ্মছত লিখিম, ঠিক আছে। টেনক লিখিলোঁ, চাইনকো হৈ গ'ল, চেকক লিখিম। এতিয়া আমি জানো চেক মানে কি, আমি চেক একজেক্টলি যদি লিখিব যাওঁ চেকে মানে 1 by cos a হয়, কিন্তু আমাক কটতহে লিখিব দিছে, কচতটো লিখিবলৈ দিয়া নাই, তো কচৰ ডাইৰেক্টলি মই ৰিলেশ্যন পোৱা নাই। কিন্তু মোৰ এই কণতে ঘপককৈ মনত পৰি যাব লাগিব যে কটৰ চোন টেনৰ লগত কিবা এটা ৰিলেশ্যন আছে, কিবা এটা ৰিলেশ্যন মানে কটটোৱে টেন, টেনটোৱে কট, কেতিয়া উল্টাই দিলে, কটক উল্টাই দিলে টেন, টেনক উল্টাই দিলে কট। এই মাত্ৰ ঘপককৈ তাৰপিছত আকৌ মনত পৰিব লাগিব যে চেকৰ আৰু টেনৰ চোন কিবা আইডেণ্টিটি এটা আছিলে, সেইটোকে লিখোঁ। তেতিয়াহ'লে আমি কি জানো, আমি জানো যে 1 plus we কি নো 1 plus tan squared a আছে, তে a লিখো, থিতা নিলিখো আৰু 1 plus tan squared a is equal to sec squared a। এইটোক মই উল্টাকেও লিখিব পাৰোঁ যে sec squared a is equal to 1 plus tan squared a। আমাক sec a হে লাগে হয়নে, তো কাম এটা কৰোঁ, কি কাম কৰোঁ, এই স্কুৱেৰটো ইফালে পঠিয়াই দিলে কি হ'ব, ইয়াৰ ওপৰৰ স্কুৱেৰটো ইফালে পঠিয়ালে অবভিয়াছলি ৰুট অভাৰ হৈ যাব, স্কুৱেৰ ৰুট sec a is equal to ৰুট অভাৰ 1 plus tan square a। খতম হোৱা নাই, চেকক কটতহে লিখিবলৈ দিছে, টেনত থৈ লিখিবলৈ দিছে। এতিয়া মই কি লিখিম, sec a is equal to ৰুট অভাৰ, अभी हमको पता है कि tan a মানে 1 by cot, তো যে tan square a আছে এইটো ডাইৰেক্টলি মই 1 by cot square a বুলি লিখিব পাৰোঁ। এইটো আমাৰ sec a cot a টাৰ্মছত লিখা হৈ গ'ল। ইয়াত যদি মই LCM উলিয়াবলৈ মন যায় উলিয়াই থওঁ, sec a আছে, ঠিক আছে, ডাঙৰকৈ ৰুট অভাৰ এটা আছে, ইয়াৰ 1 টো তলত একো নাই মানে 1 এটা আছে, 1 আৰু cot square ৰ LCM হ'ব। এইটো মই গম পাইছোঁ নে কি কৰিলোঁ মই, যে tan a মানে 1 by cot, তো tan square a মানে 1 by cot square, tan a মানে 1 by cot, tan square মানে 1 by cot square। বেসিক্যালি মই tan square a মানে 1 by cot a হোল স্কোয়াৰ, আৰু সেইটোক মই স্কোয়াৰটো ভিতৰলৈ ভৰাই দিলোঁ, cot 1 ৰ স্কোয়াৰ 1 হৈ গ'ল ওপৰত, আৰু cot square a হৈ গ'ল। বাৰু tan square a মানে 1 by cot square a, tan a যদি 1 by cot a বুলি গম পাইছোঁ, আৰু tan square a টো 1 by cot square a গম পাব লাগিব অবভিয়াছ আৰু এইটো। तो 1 और cot square a LCM होबो, LCM cot square a, ठीक है, इसमें 1 है, cot square a बनाना है, तो इस 1 को cot square a मल्टीप्लाई करना होगा नीचे, तो नीचे तो मल्टीप्लाई करूँ, ऊपर मल्टीप्लाई কৰিব লাগিব, तो 1 ক যদি cot square a বনাব লাগে তো cot square a मल्टीप्लाई কৰিব লাগিব, ওপৰটো cot square a मल्टीप्लाई কৰিব লাগিব, ওপৰ আছে কোন, ওপৰ 1 আছে, ওপৰ 1 টোৰ লগত যদি cot square a मल्टीप्लाई কৰি দিওঁ আমি পাই যাম cot square a। প্লাছটা কৰিলোঁ, ইয়াততো cot square a আছে, বনাবও cot square a লাগে, নো টেনশ্যন, cot square a চেমি আছে, যোনটো আছে সেইটো লিখি দিলে হ'ল ওপৰত 1, এই ৰুটটো তললৈকে আছে দেই। এতিয়া ঘটনাটো কি হ'ল, কেলে কৰি আছোঁ, নকৰিলেও হয়, আৰু চিম্পলিফাই কৰি ভাল লাগে কাৰণে কৰি আছোঁ আৰু। cot square a কি হয়, ৰুটৰ ভিতৰত আছে দেই, cot square a টো, cot square a ৰুটৰ ভিতৰত আছে, ৰুটৰ বাহিৰলৈ আহি গ'লে অবভিয়াছলি চিম্পল cot a হ'ব, আকৌ cot square আছিল ন, স্কুৱেৰ ৰুটৰ বাহিৰলৈ ল'লে cot a হৈ যাব।
ऊपर में सिर्फ स्क्वायर रूट रह जाएगा cot square a plus 1 কাবাৰ এটো টেন্ডেন্সি আহিব পাৰে যে আমি শুন cot square a plus 1 টুক ট্ৰিগোনোমেট্ৰিক আইডেন্টিটি মতে cos x squared a বুলি জানো কি বুলি জানো cot square a plus 1 মানে cos x squared a লিখি দিদু কেলে আমাক কতহে লিখিবলৈ কৈছে ইয়াত cos x লিখি দিলে ভুল হৈ যাব নহয় তো সেই কাৰণে আমি cot টু থলু বেলেগলে চেঞ্জ নকৰিলো গুটি হোপাক sec a কততে লিখি থৈ দিলো ঠিক আছে হিমানখিনিয়ে কাম আৰু কিবা কৰিব পাৰি নেকি আৰু কিবা কৰিব পৰা মই দেখা নাই এটোই আৰু ঠিকে আছে হৈ গল তো টেনকো কতত লিখিলো সাইনকো কতত লিখিলো সেককো কতত লিখিলো অকমান থোৰাসা কামুৰ কোৱেশ্চন হে কৰতে আ যায়গা এনেকুৱা টাইপৰ আৰু কোৱেশ্চন কৰিব পাৰি ঠিক আছে The next two দিছে write all trigonometric ratios of a in terms of sec a যেনেকৈ এবাৰ কতে দিলে এবাৰ গুটে হোপাক ইয়াক sin sec আৰু টেনকে দিছিলে এবাৰ গুটে হোপা ৰেশিওক sec a ৰ টাৰ্মছ লিখিবলৈ কৈছে express all trigonometric ratios in terms of sec a ভিডিওটো চলি আছে না এবাৰ চালো ইমানখিনি গাইছো মইছো वीडियो ही नहीं चल रहा तो दिक्कत हो जाएगा ना चल रहा है फोकस कर लिया थोड़ा सा और ब्राइटनेस बढ़ा लिया हाँ इतना कोरी मम्मी गुट्टे हुपक sec 8 express चुक 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 real okay 8.4 second number question ठीक है सर we are going to express all the trigonometric ratios in terms of sec a প্ৰথমতে আমি চাও যে সেকৰ লগত কাৰবাৰ ডাইৰেক্ট কানেকশন আছে নেকি হি লাগিলে ৰেশিওতে হওক কিবা বলে ৰেসিপ্ৰকেল ৰেশিওতে হওক মানে ৰেসিপ্ৰকেল ট্ৰিগোনোমেট্ৰি ৰেশিওতে হওক বা বলে কিবা ট্ৰিগোনোমেট্ৰিক আইডেন্টিটি হওক কেইটামান বস্তু সেকৰ লগত ডাইৰেক্ট ৰিলেশন আছে প্ৰথমতে চাও সেকেন্ড কোৱেশ্চন দেই expressing all trigonometric ratios in terms of sec a বাৰু প্ৰথম কথা সেকৰ লগত cosৰ ডাইৰেক্ট ৰিলেশন আছে তো মই এটা কথা জানো যে cos a আৰু sec a ইটো হিটো ৰেসিপ্ৰকেল হয় তো মই লগালগ লিখিম cos a = 1/sec a cosर काम हो गया cos का काम निपट गया cos का काम हो गया अभी फिर से एक और बात हमको याद है कि आइडेंटिटी पर 1 + tan square a = 1 + tan square a = sec squared a তো কামটা কৰিব নোৱাৰো জানো এই tan square a টো ইয়াদ ৰাখি পেলাই এই sec squared a লিখিলো 1 টো পজিটিভ আছে ইফালে গলে নেগেটিভ মানে -1 হৈ যাব কি থৈছো আমাক tan a হে লাগে tan square থৈ না লাগে a square টো ইফালে গুছি যাব আৰু square root over হৈ যাব tan a = root over sec squared a -1 এইটো হৈছে আমাৰ tanক মই secৰ টাৰ্মছত এক্সপ্ৰেছ কৰি দিলো ইয়াক মই cosক কৰিছিলো ইয়াক মই tanৰ হৈ গল বাৰু tanৰ আকৌ ডাইৰেক্ট লাগি কাবাৰ লগত ৰিলেশন আছে tanৰ টো ডাইৰেক্ট cotৰ লগত ৰিলেশন আছে মই কি জানো মই জানো যে cot আৰু tan ইটো হিটো ৰেসিপ্ৰকেল মই জানো যে cot a is 1/tan a জানিবই লাগিব হয়তো cot a tan a আছিল p/b cot a আছিল b/b তো ঘটনাটো কি হ'ল তো tan a নহয় জানো তো a টো tan a পাই থৈছো উঠাই পেলাই ডাইৰেক্ট পুট মাৰি দিও cot a = 1/√over sec squared a -1 এইটো আমাৰ হৈছে cot a in terms of sec a বাস হিমানে cot a হৈ গল এইটা আমি কোৰ পৰা পাই আছো আমাৰ ট্ৰিগোনোমেট্ৰিক আইডেন্টিটি মনত আছে এটো আকৌ ৰিলেশনস খিনি মনত আছে তাৰ পৰা পাম যে cos to sec ৰ উল্টা এতিয়া sin টো কৰি লওঁচোন sin টো কৰি লওঁ বাৰু sin টো কোৰ পৰা কৰিম sin টো কৰিবলৈ আমাৰ এটা বস্তু আমি জানো যে কি জানো বা এটা বস্তু মই জানো যে trigonometric identity একদম ফার্স্ট টু আছিল যে sin square a plus cos square a = 1 sin square theta কম লাগিলে cos square theta কম লাগিলে theta কম a কম आंसर হলো সেমই হলো sin square a plus cos square a = 1 we know এতিয়া আমি sin a টো secত এক্সপ্ৰেছ কৰিবলৈ গৈ আছো we know that sin square a plus cos square a = 1
ইয়াৰ পৰা মই কৰিব পাৰিম কাম এটা sin square a টো লিখি ৰাখিলো ইপিনে মই 1 minus cos square a বুলি ক'ব পাৰিম ओके वेरी गुड इधर से क्या बोल सकते हैं कि sin square a is equal to 1 minus cos square এই মাত্ৰ মই গম পাইছিলো যে cos মানে 1 by sec তো cos square মানে 1 by sec squared হৈ যাব cos মানে যদি 1 by sec হয় cos squared লগাই দিলে ইয়াটো square লাগি যাব 1 ৰ square কৰিলে 1 এ থাকিব ইয়াৰ sec ৰ ওপৰত squared লাগি যাব 1 by sec squared a sin squared a is equal to ইয়াৰ 1 ৰ তলত একো নাই মানে 1 টা আছে 1 আৰু sec squared a ৰ আমাৰ LCM ললে আমাৰ sec squared a হৈ যাব ইয়াত 1 আছে 1 ক বনাব লাগে এইটো মই তো 1 ক যদি মই sec squared a বনাব লাগে a 1 টোৰ লগত sec squared a মাল্টিপ্লাই কৰিব লাগিব তো ওপৰ 1 টোৰ লগতো মাল্টিপ্লাই কৰিব লাগিব তো ওপৰ বেসিক্যালি হৈ যাব মোৰ sec squared a minus a to sec squared a আছে और a to sec squared a আছে सेम আছে ऊपर चेंज ना हो जैसा है वैसा बैठ जाएगा ठीक है लेकिन मेरे को तो sin a चाहिए था ये तो sin squared a निकला हुआ है क्या ही करना है स्क्वायर को उधर भेज दो sin a लिखि ललो स्क्वायर तो इफाले गले हो যাব स्क्वायर रूट गुटेইটো ইয়াত কমাই যাব তলত কি আছে sec squared a ওপৰ আছে sec squared a minus 1 ঘটনাটো দেখি পেলাই গম পাম যে sin a তলৰটো ডিনোমিনেটৰটো স্কয়াৰ আছে এই স্কয়াৰ বস্তুটো ৰুট ওভাৰ থাকিলে বাহিৰলে ওলাই আহে sec স্কয়াৰ আছে ন স্কয়াৰটো আঁতৰি যাব কাৰণ ৰুটৰ বাহিৰলৈ আহি যাব ইজ a হৈ যাব সিম্পল sec a ওপৰত ৰুটৰ ভিতৰত সিম্পলি থাকি যাব দে sec squared a minus 1 ঠিক আছে sin a পালো এটা থাকি গল cos হৈ গল tan হৈ গল cot হৈ গল sin হৈ গল secক to secত কি লিখিম sec to নিজে sec এটা বস্তু বাকি আছে cosec বাকি আছে cosecত মই কি লিখিম চাও we know that cosec a to কাৰ reciprocal sin or reciprocal sin ক উল্টাই দিলে বা sin ক reciprocal কৰি দিলে cosec পাই যাও cosec a মানে 1 by sin a 1 by sin a মাত্ৰ sin a টো পাই আহিছো ক'ত পাই আহিছো এই বস্তুটো তো 1 by তলত আহিব এই ডাঙৰ ফ্ৰেকশন সাইন তলত আহিব root over sec squared a minus 1 divided by sec a কি হ'ব এই ফ্ৰেকশনৰ তলত ফ্ৰেকশন আছে ন একদম তলৰ ডিনোমিনেটৰটো খুবকে ওপৰলৈ উঠি গৈছে যাব মানে বেসিক্যালি এনেকুৱা হৈ আছে আৰু 1 মেইন ডিভিজন লাইনটো কাৰণে মই ডিভাইড লিখি দিলো ইয়াত আছে root over sec squared a minus 1 root over ভিতৰত তলত আহিব sec a এইটো যে 1 আছে সেই 1 টো কি হৈ যাব 1 ডিভাইড sin 2 ইনটু হৈ যাব এটো হৈ যাব ৰেচিপ্ৰকেল কাৰণ ডিভিজনৰ পিছফালে ডিভিজনটো আঁতৰাবলৈ হ'লে ডিভিজনটো মাল্টিপ্লাই হৈ যায় পিছফালে থকাটো ৰেচিপ্ৰকেল হৈ যায় sec a divided by root over sec squared a minus 1 हमारा आंसर आएगा 1 के साथ में यही मल्टीप्लाई करेगा जो है वही आएगा तो हमको लास्ट में मिल जाएगा यही लिख देता है ठीक है क्या मिल गया हमको कि ऐसे ही कंटिन्यू करना ठीक है मूड जोड़ नाइजर का लिखिसो और cosec a is equal to sec a divided by root over sec squared a minus 1 cosec a को मैं sec और टर्म्स लिखि दिलु অকমান थोड़ा सा तानपुन লাগিব পারে কই থাকিলে অভ্যাস হৈ গলে আহি যাব আৰু তাৰ কাৰণে বেসিক্যালি যদি ৰিলেশনস খিনি গুটেই ট্ৰিগোনোমেট্ৰিক ৰেশিওস খিনি ৰিলেশনস খিনি তাৰপিছত ৰেচিপ্ৰকেল খিনি তাৰপিছত আমাৰ স্পেশাল ৰেশিও খিনি তাৰপিছত আমাৰ স্পেশাল ৰেশিও মানে হেইটো tan θ = sin by cos cot θ = cos by sin এই বস্তুটো আৰু ট্ৰিগোনোমেট্ৰিক আইডেন্টিটি স্পেসিফিক্যালি এইখিনি যদি মনত আছে এইখিনি লাহে লাহে ইজি হৈ যাব এই কৰি থাকিম এতিয়া বাৰু আৰু কিবা যদি টান পাইছো তলত মোৰ কমেন্টত কৈ দিব লাগে ঠিক আছে বা মোক কৈ দিলে হ'ল আৰু যেটো টান পাইছো আকৌ ক'ব লাগে বুলি এতিয়া আছে 3 इवैल्यूएट ओके इवैल्यूएट करेंगे ये हम इरेज कर लेंगे शुक्र शुक्र
नजरों से नजरें मिले तो ओके 3 का इवॉल्यूट करते हैं क्या दिया हुआ है क्वेश्चन नंबर 1 दिया हुआ है साइन स्क्वायर 63 डिग्री प्लस साइन स्क्वायर 27 डिग्री नीचे है cos स्क्वायर 17 डिग्री प्लस cos स्क्वायर 73 डिग्री ओके ये करेंगे क्या वो देखो भैया लोग अब हमको इसमें ना यात ना এটা বস্তু আমি মনত পেলাব লাগিব কি আছিলে যে sin 90 ডিগ্ৰী minus theta is cos theta আৰু cos 90 ডিগ্ৰী minus theta is sin theta বাৰু মই কি কৰিম চাও হা এটা কথা এটা যে মন কৰচোন ওপৰৰ 63 আৰু 27 এড কৰিলে মই 63 plus 7 0 10 1 কেৰি গুছি গল 6 plus 2 8 8 plus 1 9 তো 63 আৰু 27 মিলি 90 হৈ যায় 12 ঠিকই আছে নেক্সট আমি 17 আৰু 73 17 আৰু 73 যদি মই এড কৰি দিও 7 plus 3 10 0 কেৰি 1 গুছি গল 1 plus 7 8 plus 1 90 12 এটা মই কি কৰিম চাও হা এটো মই sin স্কয়াৰ 63 টো এনেকৈ ৰাখিলো এটা sin স্কয়াৰ 27 আছে মই তাক এনেকৈ লিখি লম sin 27 ডিগ্ৰী হোল স্কয়াৰ বুলি obviously লিখিব পাৰো কাৰণ স্কয়াৰ আছে হোল স্কয়াৰ লিখি सकते এইটুক মই লিখিম ইয়াৰ cos স্কয়াৰ 17 আছে ন cos 17 হোল স্কয়াৰ মই কোনোবাটা চেঞ্জ কৰিলে হ'ল দে মই ৰেন্ডম চেঞ্জ কৰিছো এটুকু চেঞ্জ কৰিব পাৰি নহলে এটুকু চেঞ্জ কৰিব পাৰি মই ৰেন্ডম চেঞ্জ কৰিছো এটু cos স্কয়াৰ 73 ডিগ্ৰী আছে বাৰু এতিয়া আমি আহিম ঘটনাটোলে sin স্কয়াৰ 63 আছে 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 ভাল কথা ও মই কার্লি ব্রैकेट तो क्यों दिलु কথা এটা আছে কার্লি ব্রैकेट দিলে কি হ'ব sin लिखी दिलु ये क्या है ये भैया 27 है क्या मैं 27 को ऐसे लिख सकता हूं 27 तो मैं यार राखिलु 90 পৰা হুইট के 62 माइनस কৰিলু 90 माइनस 63 কৰিলে 27 পাম নে obviously পাম তো এই 27 টোৰ জাগাত মই 90 minus 63 লিখিব পাৰো স্কয়াৰ মিডল ব্র্যাকেট দি দিলু ওপৰটো স্কয়াৰ এটা আছে লগাই দিলু এডিয়া এটো cos 17 ডিগ্ৰী আছে মিডল ব্র্যাকেট cos লিখিলু এই কন্তে হ'ব ঘটনা এটা 17 को इधर ही रख दिया मैंने 73 को उधर भेज दूंगा 90 minus 73 हो যাব তো 17 ৰ জাগাত মই বা 17 টুক মই 90 minus 73 লিখিব পাৰো 17 যে আছে তাৰ জাগাত মই 90 ডিগ্ৰী minus 73 ডিগ্ৰী লিখিব পাৰো আৰু এজ এ হোল ওপৰত স্কয়াৰ আছে বাৰু इसमें cos स्क्वायर 73 डिग्री जैसा का वैसा है अभी देखना ठीक है इसमें ऊपर है sin स्क्वायर 63 डिग्री प्लस sin 90 माइनस की बात আছে না sin 90 माइनस की बात আছে মানে sin 90 माइनस की बात আছে cos की बात হৈ যায় sin 90 माइनस थीटा থাকিলে cos थीटा sin 90 माइनस a থাকিলে cos a sin 90 माइनस b থাকিলে cos b sin 90 माइनस 63 तो লগালগ cos 63 into ऊपर तो स्क्वायर टा আছে मैं ब्रैकेट दी प्लस स्क्वायर रखी थोड़ी में उसके बाद cos 90 माइनस की बात है cos 90 माइनस थीटा इज इक्वल टू sin थीटा दैट मींस cos 90 माइनस 73 इज ब्रैकेट तो रखिम बारो মই sin 73 होल स्क्वायर cos स्क्वायर 73 डिग्री बारो स्क्वायर तो ভিতর ভিতর দি দিম আৰু এটা sin স্কয়াৰ 63 ডিগ্ৰী cos স্কয়াৰ 63 ডিগ্ৰী তলত আছে আমাৰ sin স্কয়াৰ 73 ডিগ্ৰী cos স্কয়াৰ 73 ডিগ্ৰী এতিয়া আমাৰ মনত পৰিব লাগে ত্ৰিকোণমিতি আইডেন্টিটিটো কোনটো বা sin স্কয়াৰ থিটা plus cos স্কয়াৰ থিটা is equal to 1 ঘটনাটো হ'ল এই থিটাৰ জায়গাত কুছ হৈ গেল বহিব পাৰে লেকিন ইয়াত যেটো বহিছে এটো খেতে বহিব লাগিব ইয়াত যদি 2 বহাইছো ইয়াত 2 বহাব লাগিব ইয়াত যদি 7 বহাইছো 7 বহাব লাগিব ইয়াত যদি 45 বহাইছো এটো 45 বহাব লাগিব ঘটনাটো হ'ল যে ইয়াত যেটো আছে সেইটো হলে sin স্কয়াৰ আৰু cos স্কয়াৰ যদি থাকে মানে যদি প্লাস যদি থাকে উঠেটো 1 হয় sin স্কয়াৰ থিটা plus cos স্কয়াৰ থিটা is equal to 1 এবাৰ ওপৰত মন কৰছন 63 আছে থিটা থিটা
sin square 63 plus cos square 63 তো ওপৰত obviously 1 হৈ যাব তলতো সেমে আছে 73 sin square 73 plus cos square 73 থিটা থিটাৰ জায়গা যেম আছে 73 আছে যদি সেম এংগল হয় sin square plus cos square যদি হৈ থাকে আনসাৰ 1 লব তো আনসাৰ 1/1 এজ এ হোল 1 লৈ গল ইয়াৰ কাৰণে আমাৰ কি মন থাকিব লগিয়া হ'ল ইয়াৰ কাৰণে মন থাকিব লগিয়া হ'ল যে আমাৰ ইয়াৰ trigonometric ratios of complementary angles হেতু মন ৰাখিব লগিয়া হ'ল লগতে আমাৰ এই trigonometric identity টো মন ৰাখিব লগিয়া হ'ল হিমান কোনে কাম বাকি এৰে এডিশন পেডিশন কৰি দেখাইছো আৰু হেতে ঘটনা তো আনসাৰ 1 ওলালে ঠিক আছে বঢ়িয়া 3 এতিয়া 2 কৰিব লাগে अभी करेगा क्वेश्चन नंबर 3 का 2 कुछ ख्वाब देखे हैं कुछ रंग सोचे हैं अब मैंने कल अपने तेरे संग सोचे हैं इस राह में जब भी तू साथ होती है किस्सों के पन्नों से हर बात होती है रूह जो हुई तेरी फिदा तो पर में उठी के दिल से ये टूटा मैं इस तरह सदका ओके 3 का क्वेश्चन नंबर 2 কি দিয়া আছে sin 25 ডিগ্ৰী দিয়া আছে cos 65 ডিগ্ৰী দিয়া আছে ওকে cos 25 ডিগ্ৰী দিয়া আছে sin 65 ডিগ্ৰী দিয়া আছে তো মানে কি কৰিব লাগিব ইয়াত কৰিব লাগিব এটাই উপায় আছে ঠিক আছে কোনোবা এটা চেঞ্জ কৰো নেকি एरो 65 तो যদি চেঞ্জ करो या तो যদি मैं 65 तो চেঞ্জ कर दूं क्या होएगा वो पहले देखते हैं कि 25 और 65 मिलाए पहले 90 হয় নেকি ऑब्वियो 550 carry 1 268 plus 19 ओके डन ठीक আছে তো আমি কি লিখিব পাৰিম ইয়াৰ পৰা আমি লিখিব পাৰিম যে 65 টোকে চেঞ্জ কৰিব খুজিছো ঠিক আছে sin 25 ডিগ্ৰী cos 65 টো চেঞ্জ কৰিলে মই পাম 90 ডিগ্ৰী obviously 90 ডিগ্ৰী minus 65 টো যদি মই ৰাখি থৈ দিও 90 ডিগ্ৰী minus 25 আহি যাব ন তো 65 টো জায়গাত মই 90 minus 25 লিখিব পাৰো তেনেকে cos 25 টো লিখি থোৱা আছে মোৰ এই যে sin টো আছে মই এনেকৈ দি থৈ দিও দেই sin আছে 65 টো জায়গাত মই 90 ডিগ্ৰী minus 25 ডিগ্ৰী লিখিব পাৰো এটা কথা আমি জানো যে sin 90 ডিগ্ৰী minus theta is equal to cos theta আৰু cos 90 degree minus theta is equal to sin theta sin 25 degree cos 90 minus something cos 90 minus theta sin হলে কনভার্ট হৈ যাব cos বিছত 90 minus কিবা এটা থাকিলে cos টো sin হৈ যাব আৰু 90 minus 25 আছে ন লগালগ 25 ডিগ্ৰী লিখি দিম sin 25 ডিগ্ৰী cos 25 degree sin 90 minus something আছে sin 90 minus something থাকিলে sin or পিছফালে 90 minus something থাকিলে লগালগ sin টো চেঞ্জ হৈ যায় cos হলে আৰু পিছফালে যিটো এংগল আছে 90 পাছত হেতু লিখি দিয়ে 25 degree বাৰু ও কিবা দেখিল নেকি sin 25 মাজত একো নাই মানে কি একচুয়ালি ইনটু হৈ আছে cos 25 মাজত একো নাই মানে কি বেসিক্যালি ইনটু হৈ আছে sin দুটা একেটা বস্তু এংগলৰ বেলেগ এংগল হলো বেলেগ কথা একেটা এংগলে হয় দ্যাট মিন্স sin 25 দুটা মাল্টিপ্লাই হৈ আছে মানে sin 25 এর হোল স্কয়ার cos 25 মাল্টিপ্লাই হৈ আছে মানে cos 25 का হোল স্কয়ার আমি এটা কথা জানো যে হোল স্কয়ার হৈ এনেকে স্টাইলত লিখিব পাৰি যে sin স্কয়ার 25 ডিগ্ৰী cos square 25 degree sin square cos square হৈ গল মাজত এডিশন সাইন আহি গল a2 25 মানে কি ভাই নামনত পৰিছে নেকি sin square theta plus cos square theta is equal to 1 এই theta টো সেম হলে sin square cos square আছে মাজত এডিশন সাইন আছে এটো আইডেন্টিটি আছিল তো ইয়াত থিটাৰ জায়গাত 25 আছে জিএ এংগল নাথাকক যদি একটা এংগলে থাকে sin square আৰু cos square থাকে মাজত যদি এডিশন থাকে आंसर 1 होबो सीधा सीधी आंसर में 1 लिखि दिम
हो गल इवैल्यूएट करने का दिया अच्छा इवैल्यूएट कर दिया इवैल्यूएटेड अब करेगा 4 का क्वेश्चन 4 नंबर क्वेश्चन 4टा क्वेश्चन वाह 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 क्या है 4 नंबर क्वेश्चन 4टा क्वेश्चन আছে वाह ये तो हो गल 3 2 2 আছিল ले करके हो गया ठीक है पहुंच देते हैं अब 4 का करते हैं 4 4 नंबर क्वेश्चन 4टा क्वेश्चन तारे प्रथम क्वेश्चन एमसीक्यू है पिछे एमसीक्यू जोड़ी कोई दिखाबो লাগিব ठीक है नहीं करेंगे तो गलत हो जाएगा अंदाज मारेंगे तो कभी कभी नहीं भी हो सकता है 4 पहला क्वेश्चन दिया हुआ है 9 sec squared a minus 9 tan squared a ऑप्शन क्या क्या दिया गया है भैया ऑप्शन हमको दिया गया है पहली बात a is equal to 1 b is equal to 9 c is equal to 8 and d is equal to 0 कौन सा होगा भैया मेरा पेन का इंक खत्म हो रहा है ये लिखेगा ना ये लिखते हैं अब हमको देखो इसमें इक्वल साइन नीचे लिख लेते हैं दोनों में 9 9 है तो 9 कॉमन आ जाएगा 9 तो कॉमन आइबो ठीक আছে या रहिबो sec squared a minus tan squared a কোৰ বাদ দেখা দেখা লাগিছে নেকি এইবোৰ স্কয়াৰ পয়াৰ লাগি গলে গম পাই যায় এইবোৰ ট্ৰিগোনোমেট্ৰি আইডেন্টিটি আহি যাব পাৰে sec ওপৰ স্কয়াৰ আছে tan ওপৰত স্কয়াৰ আছে তো মনত পেলাব লাগিব sec squared আৰু tan squared কিবা ট্ৰিগোনোমেট্ৰিক আইডেন্টিটি আছে নেকি আছে তো কিয় নাই সেকেন্ডটো আমাৰ কোনটো 1 plus tan squared a is equal to sec squared a আৰু tan squared ইফালে ঠেলা মাৰি দিও ইপিনে 1 থাকি যাব 1 is equal to sec squared a minus tan squared a কোবাত দেখা দেখা লাগিছে নেকি a2 হয়নে yes yes sec squared a minus tan squared a কিউ লব লাগে 1 তো sec squared a minus tan squared a জায়গাত 1 মই ইয়াত পুট কৰি দিলে হল a2 জায়গাত কি আহিব 1 দেখিবলৈ দিটো সেম 9 into 1 আহি গল आंसर 9 ओके आंसर इज बी नेक्स्ट क्वेश्चन करते हैं ये मैं पूछ लेता हूँ हो गया ठीक है हो गल ठीक है बुझिसु ट्रिगोनोमेट्रिक आइडेंटिटी यूज हो ए टू ट्रिगोनोमेट्रिक आइडेंटिटी यूज हो गया ठीक है সেইকাৰণে কৈছো এই গুটে एक्सरसाइज टू ट्रिगोनोमेट्रिक आइडेंटिटी चली আছে আৰু बारो ठीक है अभी हम करते हैं 4 का दूसरा क्वेश्चन क्या दिया हुआ है भैया অকমান লম্বা হ'ব যেন পাইছো দেই क्वेश्चन তোমাৰ কি আছে यात आसे जाए सेकेंड क्वेश्चन 1 plus tan theta plus sec theta 1 plus cot theta minus cosec theta पहली बात रूल केटामान जे কৈছিলো কি रूल কৈছিলো पहिला बात देखो जे ट्रिगोनोमेट्रिक आइडेंटिटी লাগি আছে নেকি ट्रिगोनोमेट्रिक आइडेंटिटी কিটা গুটে কিটা স্কয়ার আছে sin square theta plus cos square theta is equal to 1 एमतो पाइसु 1 plus tan square theta is equal to sec square theta 1 plus tan square theta is equal to sec square theta 1 plus cot square theta is equal to cosec square theta গুটেই ট্রিগোনোমেট্রিক আইডেন্টিটি কিটা স্কয়ার লাগি আছে এটা ঘটনাটো হল ইয়াত না কোবা স্কয়ার আছে গুলি মাৰো তো পহলা অপশনটো গয়া হি ট্রিগোনোমেট্রিক আইডেন্টিটি লগাৰ পৰা অপশন মোৰ ওচৰত মই দেখা নাই सेकेंड ऑप्शन হৈছে एल्जेब्रिक आइडेंटिटी a plus b whole square a minus b whole square a plus b a minus b সেইবোৰ মই দেখা নাই কো अलग ही कुछ चीज लिखा हुआ है एलसीएम লবও নোৱাৰি a plus b into a minus b কৰিব নোৱাৰি এটা কাম কৰিব পাৰি 3 নম্বৰ অপশন যে কৈছিলো যদি একো বুজি নাপাও sin cosলে কনভার্ট কৰি দিব লাগে খালি তাৰ আগতে মই কাম এটা কৰি লও এই গুটে খোপা মাল্টিপ্লাই কৰি ডিস্ট্ৰিবিউট কৰি লও তাৰ কাৰণে লাগিব অকমান পেশেন্স কাৰণ গুটে খোপা মাল্টিপ্লাই কৰিব লাগিব তো sin কি হ'ব 1 और লগত मल्टीप्लाई हो हे गुटेइटू 1 plus cot थीटा minus cosec थीटा 1 का काम हो गया ये वाले 1 का काम हो गया अब 10 का लिखते हैं प्लस tan थीटा इज इनटू माने इनटू এটা আছে ইয়াতে 1 plus cot थीटा minus cosec थीटा বহি যদি নুজৰাই এই লাইনটো বা তললে এনেকে আধা পা লিখিব লাগে ঠিক আছে বহি যদি জোৰা নাই কাৰণ বহুত দীঘল যে plus sec theta into 1 plus cot theta minus cosec theta এইটো কয় मैथ्स में डिस्ट्रीब्यूशन of multiplication साउंड 1 গুটেইটা লগত মাল্টিপ্লাই কৰিলো tan theta গুটেইটা লগত মাল্টিপ্লাই কৰিলো sec গুটেইটা লগত মাল্টিপ্লাই কৰিলো এটা ভাঙু চাওচোন মাল্টিপ্লাই কৰি চাও 1 1 जा 1 1 into cot माने होबो cote
cot theta 1 into cosec মানে হ'ব মানে 1 আৰু minus cosec তো minus cosec ही থাকিব ঠিক আছে বাৰু next क्या होएगा tan into 1 tan theta tan into cot वो भी tan theta cot theta हो जाएगा मेरे को भी लग रहा है मेरे को भी नहीं जुड़ेगा शायद दे tan theta cot theta minus plus a minus हो multiply কৰিলে এপিনে tan theta a মহাইছে হেতিকি into cosec theta এই তিনটা প্ৰথমটো পাৱাৰ লালে এই তিনটা সেকেন্ডটো পাৱাৰ লালে আৰু কি থাকিব লাষ্টত sec theta into 1 মানে sec theta তাৰপিছত আকৌ sec theta into cot theta আকৌ plus a minus a minus sec theta into cosec theta বাৰু এতিয়া আমি কৰিম সবকে sin cosলে কনভার্ট কৰি দিম গুটেইটা বস্তু ওলাইছে নাই বাৰু স্ক্ৰিনত ইমান দীঘল কোৱেশ্চন হৈ গল ন ওলাইছে বাৰু দেই নোলোৱা নহয় দেই ওলাইছে ठीक है हो चलिए चल जाएगा अभी ध्यान से देखो ठीक है ध्यान से क्या देखो एक एक चीज को हम साइन कॉस में कन्वर्ट करेंगे 1 cot थीटा को मैं जानू cos थीटा बाय sin थीटा बोली ये पेशेंस टेस्ट হয় আর বেলেগ কোন হয় পেशेंस প্লাস জানু না নাই নলেজ খিনি cosec মানে 1 বাই sin थीटा ঠিক আছে তো হৈ গল tan মানে হইছে sin theta by cos theta যেনেকৈ cot মানে cos by sin tan মানে sin by cos তাৰপিছত এই tan মানে হৈছে জানুৱে sin theta by cos theta into cot মানে হৈছে cos theta by sin theta আৰু যদি জানো ন আমি জানিব লাগে যে tan আৰু cot ইটো হিটো ৰেচিপ্ৰকেল হয় tan into cot ডাইৰেক্টলি 1 লিখি দিব পাৰি হেতু জানিব লাগে বাৰু এনেকৈ লিখিলেও হৈ যাব tan মানে হৈছে জানো sin theta by cos theta আৰু cosec মানে হৈছে 1 by sin theta বাৰু sec মানে মই লিখিব পাৰো 1 by cos theta sec মানে মই লিখিম 1 by cos theta cot মানে আছিলে cos theta by sin theta লাষ্টৰটো আছিলে sec মানে হৈছে 1 by cos theta into cosec মানে হৈছে 1 by sin theta বাৰু কি কৰিব পাৰি এতিয়া চাওঁচোন কি কৰিব পৰা অপচন আছে মোৰ ওচৰত দেই প্ৰথম কথা a sin আৰু a sin কাটি যাব a cos কাটি যাব এইটো sin কাটি যাব এইটো cos কাটি যাব হয় নে হয় লিখি লওঁ কি পালো তেতিয়া হলে 1 টা পালো প্লাস টা পালো cos theta টা পালো sin theta by আছে 1 plus cos theta by sin theta minus 1 by sin theta এইবোৰ চেঞ্জ হোৱা নাই sin theta by cos theta এইটো চেঞ্জ হোৱা নাই এইটো চেঞ্জ হৈ গল সবে কাট খাই গল ন কাট খাই গলে কিছুমান আকৌ 0 লিখি দিয়ে 0 লিখি দিব নালাগে কাটে খাই গৈছে কেনসেল হৈছে মানে ইয়াত 1 এটা আছে বাৰু minus sin কাটি গল থাকি গল 1 by cos theta plus এইটো থাকি গল 1 by cos theta plus cos কাটি গল 1 by sin theta আৰু এটো কি হৈ গল মাল্টিপ্লাই হৈ গল উপৰ 1 1 যা 1 cos theta sin theta মাল্টিপ্লাই হৈ গল মই সিজিল কৰি sin theta cos theta বুলি লিখি দিলো ঠিক আছে এটা চাও কিবা কিবি কৰিব পাৰি নেকি 1 2 1 2 1 1 into plus 1 कुछ नहीं कर सकते 1 2 plus 1 कुछ नहीं कर सकते वो रह जाएगा cos by sin নাই क्या कोटो एटू -1 by sin আছে एटू पॉजिटिव 1 by sin আছে तो नेगेटिव 1 by sin और पॉजिटिव 1 by sin कैंसिल गुसी गल नेगेटिव 1 by cos और पॉजिटिव 1 by cos कैंसिल गुसी गल এটা ঘটনাটো হ'ব আমাৰ আৰু কি কৰিব পাৰি कैंसिल যোৱাটো মই দেখা নাই আৰু कैंसिल যাব নোৱাৰি যেতিয়া আৰু कैंसिल কৰিব নোৱাৰি যেতিয়া মই এলসিএম সেলসিএম লৈ লওঁ তেতিয়া হলে মই জুম কৰি দিও নি অকন বাৰু জুম को পাৰি নাই नीचे आ रहा हाँ ठीक है सब এইটো অকমান ব্ৰাইটনেসটো বঢ়াই দিও ঠিক আছে ওকে কৰিব কি পাৰি এতিয়া সব লিখি লওঁ যি কৰিব পাৰি এই 1 আৰু 1 টো প্লাস হৈ পেলাই আমাৰ 2 লিখি লম
এইটো cos থিটা আহিলে তলত sin থিটা আছে এইটো প্লাস sin থিটা আছে তলত cos থিটা আছে এইটো প্লাস sin এইটো হৈ গল এইটো লিখিলো বাকি কি থাকিলে এইবোৰ সব কাট খাই গল ন এইটো মাইনাস কম নাই কৰে এতিয়া বুঝ कुछ মানে কি কৰে a - 2 और कोई - 2 मिला পেলাই পজিটিভ বনাই পেলাই ये माइनस इसी के साथ स्वाहा हो गया ये खत्म हो गल ठीक আছে ओके ये तो আহিব এতিয়া डायरेक्ट -1 / tan थीटा cos थीटा ओके अभी क्या कर सकते हैं 2 लिखिलो মই এই দুটা এলসিএম লৈ লওঁচোন কি হ'ব sin থিটা cos থিটা ইনটুৱে হৈ যাব ডাইৰেক্ট sin থিটা ইনটু cos থিটা এনেকৈ এলসিএম লওঁ কিনো এলসিএম লওঁ আৰু sin থিটাক এবাৰ কি বনাব লাগে sin থিটাক cos থিটা বনাব লাগে sin থিটাক যদি sin থিটা cos থিটা বনাব লাগে ইয়াৰ সাইডত cos থিটা মাল্টিপ্লাই কৰিব লাগিব sin থিটা ইনটু cos থিটা তেহে sin থিটা cos থিটা হ'ব ইয়াৰ লগত যদি মানে ইয়াত sin থিটা আছে এটো sin থিটা আছে কি নাই cos থিটাটো নাই টেক দিব লাগিব cos থিটা এটা ইয়াত দিব লাগিব মানে ওপৰত দিব লাগিব ওপৰত আকৌ অলৰেডি cos থিটা আছে নহয় আৰু এটা যদি মাল্টিপ্লাই কৰিলো এটো cos স্কয়াৰ থিটা হৈ যাব ইয়াত cos থিটা আছে বনাব এনেকুৱা লাগে তো ইয়াত মই cos থিটা মিলি আছে কি নাই sin থিটা নাই ইয়াত তো ইয়াত মই sin থিটা দিব লাগিব ইয়াত মাল্টিপ্লাই কৰিব লাগিব মানে ওপৰটো মাল্টিপ্লাই কৰিব লাগিব ওপৰত অলৰেডি sin থিটা আছে আৰু এটা sin থিটা মাল্টিপ্লাই কৰি দিলে এটো sin স্কয়াৰ থিটা হৈ যাব -1 / sin থিটা cos থিটা হৈ গল বাৰু আমি জানো নে cos স্কয়াৰ থিটা + sin স্কয়াৰ থিটা হৈ ওলাইছে এতিয়া cos স্কয়াৰ থিটা + sin স্কয়াৰ থিটা আনসাৰটো কি হয় বাৰু cos স্কয়াৰ থিটা + sin স্কয়াৰ থিটা আনসাৰটো একচুয়ালি এটো ট্ৰিগোনোমেট্ৰিক আইডেন্টিটি হয় ইয়াৰ আনসাৰটো হয় 1 তো আমি কি লিখিম 2 + 1 / sin theta cos theta minus 1 / sin theta cos theta এইটো যে লিখিলো এটো মই সাইডত লিখি দিম কোবাত যে cos square বুলি নহয় আৰু sin square theta plus cos square theta is equal to 1 cos square theta plus sin square theta is equal to 1 sin square theta plus cos square theta is equal to 1 একেটা বস্তুৱে 1 by sin theta cos theta minus 1 by sin theta cos theta একেটা বস্তু এবাৰ প্লাসত এবাৰ মাইনাসত ক্যান্সেল গুছি গল থাকিলে আমাৰ ওচৰত অকল 2 is the answer তো কোনটো অপচনত দিয়া আছে চাওচোন এটো দিয়া আছে সি অপশন টু 2 অলপমান দীঘল হল দেই এমসিকিউ হয় फिर भी অকমান দীঘল হল ঠিক আছে बारो अभी हम करते हैं तीसरा वाला क्वेश्चन तीसरा क्वेश्चन क्या दिया गया है तीसरा क्वेश्चन तो लिखिए लो दे भालके तीसरा क्वेश्चन तीसरा क्वेश्चन क्या दिया गया है तीसरा क्वेश्चन हमको दिया गया है कि sec a plus tan a sec a right तरीके ब्रैकेट तो क्यों दी दिस को sec a plus tan a into 1 minus sin a ठीक আছে sec a आइरो उलियाबो दिसे कि কি উলিয়াব লাগে আমাৰ ফার্স্ট অপশন টু দিছে এটো বলে sec a সেকেন্ড অপশন টু দিছে বলে এটো sin a থার্ড অপশন টু দিছে এটো বলে cosec a ফোর্থ অপশন টু দিছে এটো বলে cos a চাওচোন কি হলাই ডিস্ট্রিবিউট কৰি দিও ঠিক আছে sec a লগত ডিস্ট্রিবিউট কৰি দিকে আৰু এটা কাম কৰিব পাৰি পিছে দেই ডিস্ট্রিবিউট কৰি আৰু এটা কাম কৰিব পাৰি কি কৰিব পাৰি চাও দেই প্ৰথমতে সিম্পলিফাই কৰি ডিস্ট্রিবিউট কৰিব পাৰি কেনেকে দুটা ধৰণে কৰি দেখাম ঠিক আছে দুটা ধৰণে কৰি দেখাম প্ৰথমতে ডিস্ট্রিবিউট কৰোঁ যা sec into 1 minus sin a আৰু plus tan a into 1 minus sin a sec ৰ লগত গুটেটো মাল্টিপ্লাই কৰিলো tan ৰ লগত গুটেটো মাল্টিপ্লাই কৰিলো tan ৰ লগত পজিটিভ আছে এটো পজিটিভ সাইন plus 10 ঠিক আছে এটা মো কি হ'ব sec a into 1 sec a হৈ থাকিব minus sec a into sin a sec a into sin a হৈ যাব 12 plus tan a into 1 মানে tan a হ'ব tan a into sin a মানে minus tan a into sin a হ'ব
এটা মই কৰিব পাৰিম নি চাওঁচোন sec a টোৰ জেগাত মই 1/cos লিখিব পাৰিম 1/cos a জানিব লাগে হেতু sec a মানে 1/cos কাৰণ sec আৰু cos ৰেচিপ্ৰকেল হয় বাকি ওপৰত sin টো কি কৰিম আৰু কাৰণ মই মেইন মতটোৱে হৈছে মোৰ সব sin cos লৈ লৈ যোৱা tan a মই sin a by cos a লিখিব পাৰিম tan a মই sin a by cos a লিখিব পাৰিম into sin a এটা হৈ আছে বাৰু সুধিকো কৈ দেখাম আৰু এটা উপায় আছে কৈ দেখাৰ পৰা 1/cos a লিখিলো এটো 1 into sin a মানে sin a আৰু sin a by cos a এটো প্লাস sin a by cos a ইয়াৰ হৈ যাব sin square a by cos a এতিয়া আমি পাম a to যাব cancel কি যাব এটো যাব cancel গলে কি হৈ যাব কারণ minus sin by a plus sin by a sin by a কৈছোগে minus sin a by cos a plus sin a by cos a হৈ গল cancel গুছি গল এতিয়া আমি পাম 1 minus 1 by cos a লিখিলম minus টা দিলু ইপিনে sin square a by cos a হৈ গল cos same আছে তো like term like fraction টাইপত cos a তলত লিখিলো 1 minus sin square a আহিলে এতিয়া আমি জানিব লাগিব যে trigonometric identity এটা আছে কোনটো sin square a plus cos square a is equal to 1 ইয়াৰ পৰা মই কি পাওঁ 1 minus sin square আছে ন sin square ইফালে minus কৰি দিম থাকি যাব কোন এপিনে cos square a is equal to 1 minus sin square a 1 minus sin square a মানে ঢোকালক মই cos square a লিখিব পাৰো cos a হৈ গল cos square a মানে কি cos square a মানে হৈছে cos a into cos a তলত আছে এটা cos a কাটি গল থাকি গল আমাৰ cos a আনসার হৈছে d না ঘটনাটো হল এটো কিছুমানে এনেকে কাটি দিয়ে ঠিক আছে আনসার cos a থাকি যাব বাৰু এইটো লিখি লব লাগে এতিয়া এইটো আৰু এটা নিয়মে কৰিব পাৰি মই ট্ৰাই কৰছুন দেই ছুটিকে বুলি ছুটিকে এটা নিয়মে কৰিব পাৰি কিন্তু পৰাককে ছুটিকে হৈ যাব ইমান দীঘল নালাগে মই সাইডতে কৰি দেখাইছো ঠিক আছে সাইডতে কৰি দেখাইছো এটো মই সাইডতে কৰি দেখাইছো ঠিক আছে পটককে হৈ যাব কেনেকে 3 কোৱেশ্চনটো হৈছে sec a plus tan a ইয়াত আছে 1 minus sin a বাৰু sec a টো খলাম মই ভিতৰতে দেই ডিস্ট্ৰিবিউট নকৰাকে খলাইছো এবাৰ sec a মানে 1 by cos a tan a মানে sin a by cos a 1 minus sin a থাকিব দিলু তাৰ তলত একো নাই মানে একচুয়ালি 1 টা আছে দৰকাৰ নাই লিখিবলৈ কিনো লিখিম আৰু ওকে cos a সেম হৈ গল তো তলত এবাৰে cos a আহিলে আৰু ওপৰত আহিলে 1 plus sin a ইয়াত আহিলে 1 minus sin a এটো ওপৰত কি লিখি দিম মই তেলে cos টো ডাইৰেক্টলি তলত আহি গল 1 plus sin 1 minus sin 1 plus sin a 1 minus sin a এটো মাল্টিপ্লাই হৈ গল কাৰণ দুইটা নিউমাৰেটৰ আছে মাল্টিপ্লাই যদি হৈ গল তো কি ফৰ্মুলা এটো a plus b into a minus b ফৰ্মুলা কোৱেশ্চন হয় কবত ইউজ হৈ যায় বুলি 1 আৰু 1 a জায়গাত 1 আছে b জায়গাত sin a আছে মানে 1 square minus sin square a তলত আহিব cos a মানে মই ইয়াত পাম 1 square মানে 1 minus sin square a divided by cos a 1 minus sin square মানে মই ইয়াত কৰি থৈছো মাত্ৰ cos square a ওলাব তো cos square a divided by cos a ওপৰত cos square a মানে দুটা cos মাল্টিপ্লাই হৈ আছে এটা কাট খাই গুছি গল থাকি গল এটা cos a ऑप्शन नंबर डी ऐसा भी कर सकते हो दोनों ही आंसर सेम निकलेगा और बेलेगो उपाय ওলাব পাৰে ঠিক আছে লাস্ট কোৱেশ্চনটো কৰি খতম কৰিম এতিয়া থাৰ্ড নম্বৰ কোৱেশ্চন হৈ গল আমাৰ এটা আমি ফোৰ্থ নম্বৰ কোৱেশ্চন কৰিম লিখি ললো এখিনি সাগে বুজি পাইছনে বাৰু হোপফুলি বুজি পাইছো নেক্সট কোৱেশ্চন কি আছে ফোৰ্থ फोर ठीक है 1 plus tan square a divided by 1 plus cot square ये बहुत डायरेक्ट क्वेश्चन बहुत बेसी डायरेक्ट क्वेश्चन ये पटक के ওলাই যায় क्वेश्चन ठीक আছে एक नंबर दिया আছে আমাক
Option A sec squared A, option B -1, option C cos square A, option D tan squared A. ডাইরেক্ট কোয়েশ্চন কেনেকে এইটো ডাইরেক্ট এটা আইডেন্টিটি হয় 1 + tan square A মানে হৈছে sec squared A, 1 + cos square A মানে হৈছে cos sec squared A. এতিয়া sec squared A মানে কথা এটা জানো sec মানে কি 1/cos, তো sec squared A মানে হ'ব 1/cos squared A. cosec A মানে মই জানো cosec A মানে হয় 1/sin, তো cosec squared A মানে হ'ব 1/sin squared A. ঠিক আছে, এটা ঘটনাটো হ'ল আমাৰ আছে 1/cos squared A, এইটো মেইন ডিভাইড লাইন ডিভাইড দি দিলোঁ 1/sin squared A হৈ গ'ল। কি হৈ যাব 1/cos squared A ডিভাইড টু মাল্টিপ্লাই হৈ যাব, এইটো উল্টি যাব sin squared A by 1 হৈ যাব, 1 to sin squared মাল্টিপ্লাই হ'ব, 1 to sin squared A মানে sin squared A ওলাব, cos squared A into 1 মানে আমাৰ cos squared A ওলাব। আমি জানো যে এটা কথা আমি কি জানো যে sin A by cos A is equal to tan A হয়, তো obviously sin squared A by cos squared A মানে tan squared A হ'ব, তো এইটো আনসাৰ আমাৰ tan squared A ওলালে অপশ্যন ডি হৈ গ'ল কুৱেশ্যন। অ'কে, নেক্সট আমি কৰিম কুৱেশ্যন নম্বৰ 5, তাৰ কাৰণে বেলেগ ভিডিঅ'ত যাব লাগিব কাৰণ ইয়াত বহুত দীঘল হৈ গৈছে আৰু দীঘল নকৰোঁ এইটো। নেক্সট কুৱেশ্যন আমি 5 নম্বৰ পৰা বেলেগ এটা ভিডিঅ'ত কৰিম।